ভাৰতত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱা যি সময়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক যুদ্ধ অপাৰেশ্যন সিন্দুৰ চলাই আছিল সেই সময়তে ভাৰতত থাকি বহুতেই পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি আছিল ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে ইউটিউবাৰ ছাত্ৰ আৰু ব্যৱসায়ী এইবাৰ পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি গ্ৰেপ্তাৰ হৈছে এজন নিৰাপত্তাৰক্ষী হাৰিয়ানাত গ্ৰেপ্তাৰ কৰা হৈছে নৌমান ইলাহি নামৰ এজন নিৰাপত্তাৰক্ষী যি সময়ত অপাৰেশ্যন সিন্দুৰ চলি আছিল সেই সময়ত পাকিস্তানৰ সৈতে সঘনাই যোগাযোগত আছিল নৌমান ইলাহি নামৰ নিৰাপত্তাৰক্ষীজন যেহেতু পাকিস্তানৰ হ্যান্ডলাৰ ইকবালৰ সৈতে সঘনাই যোগাযোগ কৰি আছিল আৰু সেইবাবে দেশদ্ৰোহিতাৰ অভিযোগত তেওঁক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে এই তথ্য পোহৰলৈ অহাৰ পিছতে নৌমান ইলাহিয়ে যেহেতু পাকিস্তানৰ সৈতে সঘনাই যোগাযোগত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে নৌমান ইলাহিক